দক্ষিণ শালমৰা মানকাছৰ জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা আৰু অসম দুৰ্যোগ ব্যৱস্থা সহযোগত আমি তিনিদিনীয়া এক মেছন ট্ৰেইনিং পাতিছোঁ 5 তাৰিখৰ পৰা আজি 7 তাৰিখলৈ মানে শেষ দিনা আমি মিস্ত্ৰী 20 জন লৈ আমি ট্ৰেইনিং পাতিছোঁ এখেতক আমি প্ৰশিক্ষণ দিছোঁ যে যেতিয়া ভূমিকম্প হ'ব ভূমিকম্পৰ সময়ত মানে কেনেকৈ আমি সেফটি দিব পাৰি আমাৰ ঘৰ দুৱাৰখিনি এই হিচাপত আমাৰ লগত ৰিচাৰ্চ পাৰ্সন আছিল দুজন ৰিচাৰ্চ পাৰ্সন ইঞ্জিনিয়াৰ আছিল তেখেতে ধুনীয়াকৈ এখেতক বুজাই দিছে যে ঘৰ বনোৱাত ঘৰৰ কলম কেনেকৈ বনাব লাগে ঘৰৰ লগত সিমেন্ট কেনেকৈ দিব লাগে ইটা কেনেকৈ বালি কেনেকৈ মিক্স দিব লাগে ধুনীয়াকৈ বুজাইছে তো আশা কৰোঁ এখেতে বুজি পাইছে আৰু পৰৱৰ্তী ইহঁতে ভালকৈ মিস্ত্ৰী কাম কৰি থাকিব তো আমি এইখিনিকৈ ধন্যবাদ ইয়াৰ উপৰিও আমাৰ মানকাছৰ ফায়াৰ ষ্টেচনৰ পৰা তেখেতৰ যিখিনি অগ্নিকাণ্ড ইনসিডেন্ট বা দুৰ্ঘটনা হ'লে কেনেকৈ তাৰ পৰা ৰক্ষা পাব পাৰি এইখিনিও প্ৰশিক্ষণ দিয়া হৈছে আপুনি চাই আছে এম নিউজ আপোনাৰ আপোন চেনেল